আজি মই এই ভিডিঅ'টোৰ যোগেদি কওঁ জুবিন দাৰ পৰা আঁতৰি অহাৰ মেইন কাৰণটো হ'ল মোক গৰিমা বৌয়ে ফোন কৰিছিলে যে ঋতু তুমি অকণমান আঁতৰি দিয়া। যেতিয়া ঘনীয়েকজনীয়ে যেতিয়া ক'ব নহয় তেতিয়া বোলো বৌ ঠিক আছে হ'ব একো নাই। আৰু সেই কথাটো কিন্তু মই জুবিন দাক আজিলৈ কিন্তু মই নক'লোঁ, কাৰণ তেওঁতো গিৰেক ঘনীয়েকৰ মামলা, সেইটো বস্তু কৈ পেলাই মই ৰিলেশ্যন কিয় বেয়া কৰিম। কিন্তু আজি মই কৈছোঁ ফাৰ্ষ্ট টাইম ছ'চিয়েল মিডিয়াত কৈছোঁ যে বৌয়ে মোক ফোন কৰিছিলে, সেইকাৰণে মই আঁতৰি আহিছোঁ। কিন্তু দুখ লাগে এটা কথাত, হয়তো আমি যদি থাকিলোঁ হয় হয়তো জুবিন দাক আৰু 20-30 বছৰ ৰাখিব পাৰিলোঁ হয়। বেয়া লাগে এটা কাৰণে তেওঁৰ গলটো এতিয়াও ঠিক আছিলে, তেওঁ গাব পৰা এতিয়াও অৱস্থাত আছিলে, আৰু বহু বছৰ তেওঁ গাব পাৰিলে হয়। একদম বোলে বুঢ়া হৈ মৰি গৈছে তেতিয়াহ'লে বেলেগ কথা, তেতিয়াহ'লে ইমান দুখ নালাগে, কিন্তু তেওঁ আৰু বহুত দি গ'লে হয় আৰু সেইকাৰণে বেয়া লাগিছে। এনিৱে মই এতিয়া ৰাখোঁ আৰু লাইভটো খতম কৰিম, বেয়া নাপাব। মই মানে সিমান কোৱাৰ মানে মোৰ শক্তি নাই, মেইন কথা। আৰু কিবা এটা ক'লে মোৰ বস্তুটো মই অকণ বেছি ইম'চনেল হৈ যাওঁ, গতিকে আজিলৈ এৰিছোঁ আৰু ধন্যবাদ।